নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টি আপোনালোকৰ আগন্তুক আহি থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাসমূহত সহায় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে লক্ষদ্বীপ মুঠ কিমানটা দ্বীপেৰে গঠিত? লক্ষদ্বীপ মুঠ কিমান দ্বীপেৰে গঠিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি 37টা। মনত ৰাখিব লক্ষদ্বীপ মুঠ 37টা দ্বীপেৰে গঠিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনটো স্থানক শ্বেত জল বুলি জনা যায়? ভাৰতৰ কোনটো স্থানক শ্বেত জল বুলিও জনা যায়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি চিয়াচেন। মনত ৰাখিব চিয়াচেন স্থানটোক বা স্থানখনক শ্বেত জল বুলিও জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 8খন। মনত ৰাখিব ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব উত্তৰ পূব ভাৰতৰ 2খন ৰাজ্যৰ মাজেৰে এই ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যনটিত আছে সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ধূপগড়। মনত ৰাখিব সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগটো হৈছে ধূপগড়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি গুজৰাট। মনত ৰাখিব গুজৰাট ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ দ্বিতীয় উপকূলীয় দীঘল অঞ্চল হৈছে তামিলনাডু। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে নৰ্মদা নদী উৎপত্তি ক'ৰ পৰা হৈছে? নৰ্মদা নদী উৎপত্তি ক'ৰ পৰা হৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি অমৰকান্তক হিমবাহৰ পৰা। মনত ৰাখিব নৰ্মদা নদীৰ উৎপত্তি অমৰকান্তক হিমবাহৰ পৰা উৎপত্তি হৈছে। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আংশী হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী আৰু গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটিত আছে কলেৰু হ্ৰদ ভাৰতৰ দেশ ৰাজ্যত অৱস্থিত? অৰ্থাৎ কলেৰু হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি অন্ধ্ৰপ্ৰদেশত। মনত ৰাখিব কলেৰু হ্ৰদ ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি কাচিজন। মনত ৰাখিব পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে কাচিজন। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ক'ত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে? ভাৰতৰ
ক'ত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, বাংগালোৰত। মনত ৰাখিব, ভাৰতৰ বাংগালোৰত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে। নেক্সট কুৱেশ্যনটিত আছে, ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। মনত ৰাখিব, ডাকঘৰ ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, কেতিয়া বিৰাট কোহলীয়ে অৰ্জুন বঁটা পাইছিল? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, 2013 চনত। মনত ৰাখিব, 2013 চনত বিৰাট কোহলীয়ে অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, তলত উল্লেখ কৰা ক্ৰিকেটাৰসকলৰ ভিতৰত কোনে 2023 চনৰ সন্মানীয় অৰ্জুন বঁটা লাভ কৰিছিল? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, মহম্মদ শ্বামিয়ে। মনত ৰাখিব, 2023 চনত মহম্মদ শ্বামিয়ে অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতৰ সংবিধানে নিজৰ ফেডাৰেল আঁচনি ৰাজ্য সংঘ কোনখন দেশৰ পৰা ধাৰে লৈছে? ভাৰতৰ সংবিধানে নিজৰ ফেডাৰেল আঁচনি ৰাজ্য সংঘ কোনখন দেশৰ পৰা ধাৰে লৈছে, অৰ্থাৎ কোনখন দেশৰ সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, কানাডা। মনত ৰাখিব, কানাডাৰ সংবিধানৰ পৰা ভাৰতৰ সংবিধানে নিজৰ ফেডাৰেল আঁচনি অৰ্থাৎ ৰাজ্য সংঘ অনুসৰণ কৰিছে বা ধাৰে লোৱা হৈছে। আছে, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, ব্ৰহ্মপাল। মনত ৰাখিব, পাল বংশৰ প্ৰতিষ্ঠাপক হৈছে ব্ৰহ্মপাল। নেক্সট কুৱেশ্যনটিত আছে, অসমৰ আদিম ঐতিহাসিক বংশ কি আছিল? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, বৰ্মন। মনত ৰাখিব, বৰ্মন বংশ আছে অসমৰ আদিম ঐতিহাসিক বংশ। কুৱেশ্যনটিত আছে, ৰাজ্যসভাৰ পদেন সভাপতি কোন? ৰাজ্যসভাৰ পদেন সভাপতি কোন? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে উপ-ৰাষ্ট্ৰপতি। মনত ৰাখিব, ৰাজ্যসভাৰ পদেন সভাপতি হৈছে উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 1955 চনত। মনত ৰাখিব, 1955 চনত ভাৰতীয় ষ্টেট বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে, অসমৰ স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অসমৰ স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ছেকেণ্ড উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, তৰুণৰাম ফুকন। মনত ৰাখিব, অসমৰ স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি হৈছে তৰুণৰাম ফুকন।